এতিয়া চাওঁ আহক বিস্তৃত খবৰ কৰোনা মহামাৰী মহাসংক্ৰমণৰ মাজতে সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া গ্ৰীষ্মকালীন অসম বিধানসভাৰ অধিৱেশনত বহুকেইজন বিধায়কে অংশগ্ৰহণ কৰিব নোৱাৰিব কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে এই সকল বিধায়ক কোভিড-19ত আক্ৰান্ত হৈছে লগতে সদনত মন্ত্ৰী বিধায়কৰ উপস্থিতিক লৈও সৰ্বদলীয় বৈঠকে লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কাইলৈৰ পৰা বিধানসভাৰ অধিৱেশন যুঁজিবলৈ সাজু বিৰোধী ৰুধিবলৈ সাজু শাসক এবাৰ অধিক একত্ৰিত হিচাপে দেখিবলৈ পোৱা যাব বিৰোধী কিয়নো 2021 নিৰ্বাচনত একেলগে যুঁজ দিয়াৰ দিশত আগবাঢ়িছে প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু এআইডিএফ শাসকীয় বিজেপিক ৰাজপাটৰ পৰা আঁতৰাই দিছপুৰ দখলৰ ৰণকৌশল তৈয়াৰ কৰিছে কংগ্ৰেছ আৰু এআইডিএফে এই হিচাপত সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া বিধানসভাৰ অধিৱেশনত সদনৰ মজিয়াত কংগ্ৰেছ এআইডিএফে সমস্তৰে গৰজি উঠিব বিজেপিৰ বিৰুদ্ধে আমি সীমিত সংখ্যকৰ মাজেৰে ৰাইজৰ যি সমস্যা এইখিনি উত্থাপন কৰিবলৈ যত্ন কৰিম আৰু ইউডিএফৰ লগত যেহেতু তেওঁলোকো বিৰোধী দল যোৱা সময়ত তেখেতসকলে সদনত আমাৰ নিচিনাকৈ বিজেপি দলক বিৰোধিতা কৰা ৰাইজে দেখা পাইছে মই আশা কৰিম তেওঁলোকেও এতিয়াও সেই একে ভূমিকাই পালন কৰিব সদনৰ মজিয়াত বিৰোধীয়ে এবাৰ ইস্যু হিচাপে ল'ব কৰোনা মহামাৰী বিৰোধীৰ ইস্যু বিজেপিয়ে ৰাজনীতিকৰণ কৰিছে কৰোনাক লৈ ৰাজ্যৰ অৰ্থনীতিক কুঙা কৰিছে বিজেপিয়ে মই কোভিডৰ ৰাজনীতিকৰণৰ কথাটো ইতিমধ্যে মই স্পষ্টভাৱে উল্লেখ কৰিছোৱেই তথাপিতো আৰু অন্যান্য বহুতখিনি কথা আছে আমাৰ ৰাজ্যৰ বৰ্তমান নিবনুৱা সমস্যাটো অতি ভয়াৱহ একেদৰে বিৰোধীক ৰুধিবলৈও কঁকালত টঙালি বান্ধিছে শাসক পক্ষই বিৰোধীক সুযোগেই নিদিব সদনৰ মজিয়া বিৰোধীটো তেওঁলোকৰ নিশ্চয় তেওঁলোকে চেষ্টা কৰিব গতিকে আমিও তথ্য ভিত্তিক আমিতো ঠিক আছোঁ অসমৰ ৰাইজে আজি সাক্ষ্য দিব সেইটোৰ ক্ষেত্ৰত যে কোভিডৰ ক্ষেত্ৰত আজি অসম চৰকাৰে কি ব্যৱস্থা কৰি লৈছে আজি বানপানীৰ ক্ষেত্ৰত অসম চৰকাৰে কি ব্যৱস্থা লৈছে বা ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আজি আমাৰ ৰাজ্য চৰকাৰখনে কি ব্যৱস্থা লৈছে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিখন চৰকাৰ আজি চলি আছে গতিকে বিৰোধীৰ কথাখিনি কওক আমিও বিৰোধীৰ যিখিনি কথা থাকিব আমিও তেখেতসকলৰ কথাখিনি উত্তৰ দিম তথ্য সহকাৰে ইপিনে 4 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ অধিৱেশনত প্ৰায় 19খন বিধেয়ক উত্থাপন হ'ব সময় কম কিন্তু বিধেয়ক বেছি বিলৰ এইবাৰ সংখ্যা বহুত বেছি আমি বিলৰ কাৰণে প্ৰথম দিনা মই ইন্ট্ৰডাকশ্যন দিছোঁ তাৰমানে 31 তাৰিখে ইন্ট্ৰডিউচ হ'ব আৰু কিছু বিল 2 তাৰিখে পাছিঙত দিম আৰু কিছু বিল 3 তাৰিখে দিম এনেকৈ আমি শেষ কৰিম বুলি ভাবিছোঁ সময় কম বিলৰ সংখ্যা বেছি হয় যি কি নহওক 4 দিনীয়া অধিৱেশনত উত্থাপন হ'ব বহু গুৰুত্বপূৰ্ণ প্ৰসংগ কৰোনা বিধি ব্যৱস্থাৰ মাজত অনুষ্ঠিত অধিৱেশনত অৱশ্যে দেখা পোৱা নাযাব কৰোনা আক্ৰান্ত কেইবাগৰাকীও মন্ত্ৰী বিধায়ক বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আত্মপ্ৰশংসা সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ব্যৰ্থ বুলিলে বিৰোধী দলপতি ইফালে মন্ত্ৰী হিমন্তক উভতি ধৰিছে সাংসদ আব্দুল খালেকেও হিমন্তই যদি দক্ষ তেনেহলে ৰাজকোষৰ ধন ৰাহিৰ বাবে বাকী মন্ত্ৰীসকলক আঁতৰাই দিয়ক এই দাবী কৰিছে সাংসদ আব্দুল খালেকে সোণোৱাল মন্ত্ৰীসভাৰ দক্ষ মন্ত্ৰী কোন যদি হিমন্ত বিশ্ব দক্ষ বাকী সকলৰ কাম কি হিমন্তৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ দেৱব্ৰত খালেকৰ সময়ে সময়ে নিজৰ প্ৰশংসা নিজে কৰে মন্ত্ৰী হিমন্ত বিশ্বই তেওঁ নাথাকিলে চৰকাৰী বিভাগ নচলে বুলিও অলপতে মন্তব্য কৰিছিল হিমন্তই ইটো মুহূৰ্ততে মই শিক্ষা বিভাগত নাথাকো সেইটো মুহূৰ্ততে কিয় ট্ৰান্সফাৰ পোষ্টিং আৰম্ভ হয় সেইটো মুহূৰ্ততে কিয় নিযুক্তিৰ প্ৰক্ৰিয়াত সমকি যায় মন্ত্ৰীজনৰ এই মন্তব্যত জাঙুৰ খাই উঠিছে বিৰোধী নেতা দেৱব্ৰত শইকীয়া আৰু সাংসদ আব্দুল খালেক দেৱব্ৰত শইকীয়াৰ অভিযোগ নিজৰ বিভাগকেইটাৰ বাদে আন বিভাগলৈ
পুঁজি মুকলি কৰি নিদিয়ে মন্ত্ৰী হিমন্ত বিশ্বই। তেখেত বিত্তমন্ত্ৰীও হয়, পৰিকল্পনা মন্ত্ৰীও হয়। সেই গতিকে বিভিন্ন বিভাগৰ আপুনি যদি বিধানসভাৰ প্ৰশ্নবিলাকৰ উত্তৰ চাই তাত লিখা থাকে পুঁজি পোৱা নগ'ল, পুঁজি আবণ্টন নহ'ল। আজি যোৱা সময়ছোৱাত মই এটা তথ্য দাঙি ধৰিছিলোঁ, অকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিকেইটা বিভাগত মন্ত্ৰিত্ব কৰি আছে সেইকেইটা বিভাগেহে আবণ্টিত বাজেটৰ পুঁজি ব্যয় কৰিব পাৰিছে। ইয়াৰ বহু কাৰণৰ ভিতৰত অন্যতম কাৰণ হ'ল যে বিভিন্ন বিভাগৰ যিবিলাক বিত্তীয় অনুমোদনৰ প্ৰস্তাৱ, এই প্ৰস্তাৱসমূহ বিত্ত বিভাগে সময়মতে ৰিলিজ কৰি নিদিয়ে বুলি এটা অভিযোগ আছে। হিমন্ত বিশ্বৰ এই আচৰণৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সমালোচনা কৰে বিৰোধী নেতাজনে। এইটো এটা মুখ্যমন্ত্ৰী মহোদয়ৰ বাবে প্ৰত্যাহ্বান। প্ৰথম কথা, মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন বিভাগৰ ক্ষেত্ৰত যিটো কালেক্টিভ ৰেছপঞ্চিবিলিটি বুলি কোৱা হয়, ইয়াক নিশ্চয় মানে কৰাব পৰা নাই। ওৱান মেন শ্ব' বুলি যদি তেনেকৈ ক'ব পাৰে তেতিয়াহ'লে বহুখিনি কথা ইয়াৰ লগত জড়িত হৈ আছে। ইফালে মন্ত্ৰী হিমন্ত বিশ্বক তীব্ৰ কটাক্ষ সাংসদ আব্দুল খালেকৰ। খালেকৰ প্ৰশ্ন, হিমন্ত বিশ্ব যদি দক্ষ, বাকীসকল মন্ত্ৰীৰ কাম কি? সাংসদ খালেকৰ মুখ্যমন্ত্ৰীলৈ আহ্বান, বিত্তমন্ত্ৰীক ৰাখক, বাকীবোৰক বিদায় দিয়ক, ৰাহি হ'ব ৰাজকোষৰ ধন। যদি কথাটো তেনেকুৱাই হয় তো অসমৰ ৰাজকোষৰ ব্যয় কমাই দিব লাগে। মুখ্যমন্ত্ৰী আৰু তেখেত থাকিলে হৈ যায়। যদি বাকী মন্ত্ৰীসকলৰ কামেই নাই, মই মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াক অনুৰোধ কৰিম যে বাকী মন্ত্ৰীসকলক অব্যাহতি দিব লাগে, দুজন মন্ত্ৰীয়ে চলাই থাকিলে হ'ল। অদক্ষ মন্ত্ৰীয়ে গঠিত বিজেপি চৰকাৰ 2021 নিৰ্বাচনত গালিচ্যুত হ'ব। কংগ্ৰেছৰ নেতৃত্বত গঠিত মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী দুই কংগ্ৰেছ নেতাৰ। কেমেৰাত প্ৰভাসৰ সহযোগত বিপুল বৰ্মন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বৰ্ষাকালীন অধিৱেশনৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত অনুষ্ঠিত হৈছে বিজেপি বিধায়িনী দলৰ বৈঠক। প্ৰস্তুত কৰা হ'ল ৰণকৌশল। বিৰোধীয়ে উত্থাপন কৰা ইছ্যু কেনেদৰে মোকাবিলা কৰিব, এই সন্দৰ্ভত আলোচনা কৰে বিজেপি বিধায়কসকলে। কাৰণ বিৰোধী এইবেলি যিহেতু কংগ্ৰেছ আৰু এডিএফৰ মিত্ৰতা, গতিকে তেনে ক্ষেত্ৰত বিৰোধী যথেষ্ট শক্তিশালী হ'ব পাৰে বা বিৰোধীৰ প্ৰশ্ন উত্থাপনৰ ক্ষেত্ৰতো বা ইছ্যুৰ ক্ষেত্ৰতো যথেষ্ট শক্তিশালী হ'ব পাৰে এইবেলি বিৰোধী। গতিকে তেনে স্থলত এই অধিৱেশনৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত অনুষ্ঠিত হৈছে বিজেপি বিধায়িনী দলৰ বৈঠক আৰু ৰণকৌশল প্ৰস্তুত কৰা হৈছে। কাৰণ বিৰোধীয়ে যিসমূহ ইছ্যু উত্থাপন কৰিব, গতিকে তাৰ সৈতে মোকাবিলা কৰিবৰ বাবে এই সন্দৰ্ভত আলোচনা কৰিছে বিজেপি বিধায়কসকলে। আৰু যিহেতু বিজেপি বিধায়কসকলে সেই আলোচনা কৰিছে এই গুৰুত্বপূৰ্ণ বৈঠকত আমি আগবঢ়াম। অহাকালি বিধানসভাত উত্থাপিত হ'বলগীয়া সকলো বিষয়সমূহ আলোচনা কৰা হ'ল। অহাকালি বিধানসভাত আমাৰ এই চলিত বিধানসভাত ছাপ্লিমেণ্টাৰী ডিমাণ্ড হ'ব আৰু বিলো কেইবাখনো বিল আছে, গতিকে বিলসমূহো আহিব। গতিকে এই গোটেই বিষয়বিলাক আচলতে আজি ইয়াতে আলোচনা কৰা হ'ল আৰু সেই হিচাপত সকলো মাননীয় সদস্যক এই সম্পৰ্কে অৱগত কৰা হ'ল যে কি কেনেকুৱা ধৰণৰ বিল আহিব বা কেনেধৰণৰ প্ৰস্তাৱবিলাক আহিব। এই গোটেইখিনি কথা আচলতে আজি ভালকৈ আলোচনা কৰা হ'ল আৰু সেইখিনিয়ে মেইনলি অসম বিধানসভাৰ ওপৰতে কালি বিৰোধীয়েও কিন্তু আপোনালোকক ফলপ্ৰসূ পেলাবলৈ যত্ন কৰিব, কাৰণ ক'ভিডৰ কথা আছে বা কাৰ আন্দোলন। চিৰদিনৰ বাবে বন্ধ হোৱাৰ দিশে আগবাঢ়িছে ৰাজ্যৰ বহুকেইটা চিনেমা হল। সংস্থাপন হেৰুৱাৰ আশংকাত হাহাকাৰ লাগিছে এতিয়া কৰ্মচাৰীসকলৰ মাজত। বন্ধৰ হোৱাৰ দিশে ৰাজ্যৰ বহুকেইটা ছবিগৃহ। অন্ধকাৰ নামিছে ছবিগৃহলৈ, হাহাকাৰ কৰ্মচাৰীৰো। যোৱা মাৰ্চ মাহৰ 15 তাৰিখৰ পৰাই সমগ্ৰ দেশৰ লগতে অসমতো বন্ধ হৈ আছে চলচ্চিত্ৰ গৃহসমূহ। সমগ্ৰ বিশ্বতে দেখা দিয়া কৰোনা মহামাৰী আৰু লকডাউনৰ বাবে বিগত 6টা মাহে বন্ধ হৈ পৰিছে চলচ্চিত্ৰ গৃহসমূহ। অহা 1 ছেপ্টেম্বৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা আনলক 4ত বহু ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হ'ল যদিও খোলাৰ অনুমতি দিয়া নহল চলচ্চিত্ৰ গৃহসমূহৰ, যাৰ বাবে এতিয়া অন্ধকাৰ নামি আহিছে ৰাজ্যৰ 85ৰ পৰা 90টা চলচ্চিত্ৰ গৃহলৈ, য'ত নিয়োজিত হৈ থকা 4,000ৰো অধিক
কৰ্মচাৰীৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। কেতিয়া খুলিব nobody knows actually. আমি বহুত বিপদত আছোঁ একচুৱেলি। চৰকাৰক আমি তিনিটামান ৰিকুৱেষ্ট কৰিব পাৰোঁ মানে এটাটো হৈছে এমপ্লয়িজবিলাকৰ কাৰণে কিবা এটা ভাবক তেওঁলোকে ফাৰ্ষ্ট কিবা এটা লামচাম যদি চবকে অকণমানকৈ দি দিব পাৰে ডেট ইজ নাম্বাৰ 1। চলচ্চিত্ৰ গৃহসমূহ বিগত 6টা মাহে বন্ধ হৈ থাকিলেও বিদ্যুতৰ বাবদ প্ৰতিমাহে গৰাকীয়ে ভৰিব লগা হৈ আহিছে এক বৃহৎ পৰিমাণৰ ধন। একেদৰে প্ৰতিটো চলচ্চিত্ৰ গৃহৰ কৰ্মচাৰীসমূহকো প্ৰতিমাহে কম বেছি পৰিমাণে দি আহিব লগা হৈছে দৰমহা, যাৰ বাবে ইতিমধ্যে বহুকেইটা চলচ্চিত্ৰ গৃহৰ গৰাকীয়ে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে চলচ্চিত্ৰ গৃহ। যদিও আমাৰ হল বন্ধ আছে আমি মস্ত ইলেক্ট্ৰিচিটি বিল এখন পাই আছোঁ কাৰণ আমাৰ এটা ফিক্সড চাৰ্জেছ বুলি থাকে। সেই ফিক্সড চাৰ্জেছটো আপুনি হল চলক বা নচলক সেইটো পইচা ইলেক্ট্ৰিচিটি বৰ্ডক দিবই লাগিব। চ' সেইটো এটা খুব ডাঙৰ আমাৰ আৰু নট অনলি ডেট আমি যে ফিক্স যোনটো লোড লৈছোঁ সেইটো যে আমি ইউজ কৰা নাই তাৰ কাৰণে আকৌ পেনাল্টিও এটা দিয়ে তাৰ উপৰিও। 7-8টা হল আৰু মোক কৈছে আমাৰ কৰিব নোৱাৰিম খুলিবও নোৱাৰিম বন্ধও হৈ যাব আৰু ইনফেক্ট ইলেক্ট্ৰিচিটি 7-8টা হলত কাটিয়ে দিছে কাৰণ মালিকে কৈছে মই কেনেকৈ পাৰিম। সেয়েহে চলচ্চিত্ৰ গৃহৰ গৰাকীসমূহৰ ৰাজ্য চৰকাৰলৈ অনুৰোধ হলসমূহ বন্ধ হৈ থকাৰ পিছতো ভৰিবলগীয়া বৃহৎ পৰিমাণৰ বিদ্যুতৰ মাচুল ৰেহাই দিয়ক, লগতে চলচ্চিত্ৰ গৃহসমূহত কৰ্মৰত কৰ্মচাৰীসকলক কিছু পৰিমাণে সহায় আগবঢ়াওক। একেদৰে হলসমূহ খোলাৰ পিছতো টিকটৰ পৰা চৰকাৰক দিবলগীয়া 18% GST ৰেহাই দিবলৈও অনুৰোধ জনাই চৰকাৰলৈ আহ্বান এওঁলোকৰ। পিছে চলচ্চিত্ৰ গৃহৰ গৰাকীসমূহৰ অনুৰোধক চৰকাৰে কিমান দূৰ গুৰুত্ব দিয়ে সেয়া হ'ব লক্ষণীয়। অন্যথা আৰ্থিক সংকটৰ বাবে ছবিগৃহত ওলমিব তলা। গুৱাহাটীৰ পৰা ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাক্সাত কালৰূপ ধাৰণ কৰিছে বাল্টি নৈৰ গৰাখহনীয়াই। নৈৰ বুকুত নিঃশেষ হোৱাৰ পথত বাল্টিপাৰ গাঁও, কিন্তু ইমানৰ পিছতো নিৰ্বিকাৰ চৰকাৰ প্ৰশাসন। চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই অৱশেষত নেদেখাজনৰ ওচৰত একেলগে প্ৰাৰ্থনা কৰিলে হিন্দু মুছলমান সম্প্ৰদায়ৰ লোকে। বাক্সাৰ চাহপুৰত গৰাখহনীয়াৰ কালৰূপ, নিশ্চিহ্ন হোৱাৰ পথত বাল্টিপাৰ গাঁও। বিপদে একেলগ কৰিছে হিন্দু মুছলমানক। ধৰ্মৰ ভেদাভেদ পাহৰি খহনীয়া ৰোধৰ বাবে প্ৰাৰ্থনা। এফালে জাত জাত নাগাৰা নাম, আনফালে আল্লাহৰ ওচৰত দোৱা মাগি খহনীয়া ৰোধৰ বাবে দুৰ্গতজনৰ প্ৰাৰ্থনা। নদীখন অন্য চাইডেৰে আমালোকৰ অনিষ্ট নোহোৱাকৈ মৌল আল্লাহ আমালোকৰ কোনো ক্ষতি নোহোৱাকৈ তুমি অন্য চাইডেৰে লৈ যাব পাৰে মৌল। বানৰ পাছত গৰাখহনীয়াত হাহাকাৰ লাগিছে তামুলপুৰ মহকুমাৰ বাল্টিপাৰৰ ৰাইজৰ। ভূটান পাহাৰৰ পৰা বৈ অহা বাল্টি নৈত জাহ গৈছে বিঘাই বিঘাই খেতিৰ মাটি। ইতিমধ্যে খহনীয়াই নিশ্চিহ্ন কৰিছে ভৰাবাৰীৰ কেইবাখন ঘৰ। দুখনৰ মাজতে এটা বাল্টি নদী আছে, সেই বাল্টি নদীটোৱে আমাক বহুতো অসুবিধা কৰি দিছে আৰু সেই নদীটো বহু গৰাখহনীয়া কৰিছে। যোৱাবাৰ আমি এই সময়তে সকলো একগোট হৈ আমি এই মানে আল্লাহৰ ওচৰত দোৱা আৰু ভগৱানৰ ওচৰত নাম কীৰ্তন কৰা হৈছিলে, কিন্তু চৰকাৰে আমাক নেদেখিলে। জলসম্পদ বিভাগক কাকুতি মিনতি কৰিও সুফল পোৱা নাই গাঁওবাসী। দুৰ্গত ৰাইজৰ খবৰ ল'বলৈ অহা নাই কোনো জনপ্ৰতিনিধি। এনে অৱস্থাত নেদেখাজনৰ শৰণ ল'বলৈ বাধ্য হৈছে গাঁওবাসী। ধৰ্মৰ ভেদাভেদ পাহৰি হিন্দু মুছলমান উভয়ে একেলগে বহিছে প্ৰাৰ্থনা। তুমি আমালোকৰ পিনে চাই মৌল। নদীৰ গৰাখহনীয়াৰ কাৰণত আজি আমি ইয়াত হিন্দু মুছলমান মহিলা প্লাছ আমি জেণ্টছ সকলোখিনি ইয়াত সমবেত হৈছোঁ। নামনি অসমত অব্যাহত থকা বানত প্ৰাণ গ'ল আৰু এজনৰ। দেওবাৰে ৰঙিয়াৰ মুৰাৰাত বৰলীয়া নৈৰ সোঁতত উটি গ'ল এজন দুৰ্ভগীয়া।
ৰঙিয়াৰ ভট্টপাৰাত ঘৰ লোকজনৰ নাম নৃপেন দাস। স্থানীয় লোকৰ লগতে নৃপেন দাসক উদ্ধাৰৰ চেষ্টা কৰিও সফল হোৱা নাই SDRF বাহিনী। উদ্ধাৰৰ চেষ্টা চলি থকাৰ মাজতে বৰলীয়া নৈৰ পাৰত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী আৰু ৰঙিয়াৰ পৰা ইনামুল ইছলাম ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। গোৱালপাৰাত বিজেপিৰ বিষয়ববীয়া সলনি হোৱাৰ দিনাই সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতিৰ ওপৰত আক্ৰমণ। কংগ্ৰেছ নেতাৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ বিজেপিৰ। ইপিনে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত বিজেপি নেতা কৰ্মীয়ে দাখিল কৰিছে এজাহাৰ। লক্ষীপুৰত বিজেপি সংখ্যালঘু মৰ্চাৰ বিষয়ববীয়াক আক্ৰমণ। কংগ্ৰেছ নেতাৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ। ন্যায় বিচাৰি গোৱালপাৰাৰ বিজেপি নেতা কৰ্মীৰ এজাহাৰ। গোৱালপাৰা জিলা বিজেপিৰ বিষয়ববীয়া সলনি হোৱাৰ দিনাই সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি নুৰজামাল চিকদাৰৰ ওপৰত বৰ্বৰ আক্ৰমণ। শনিবাৰৰ ঘটনা, সময় সন্ধিয়া। ঘটনাস্থান লক্ষীপুৰ বজাৰ। ৰাজপথতে এদল লোকে আগচি ধৰিলে নুৰজামাল চিকদাৰক। তৰ্কাতৰ্কি পিছতেই বিজেপি নেতাজনৰ ওপৰত চলিল আক্ৰমণ। গুৰুতৰভাৱে আহত হৈ পথৰ ওপৰতে ঢলি পৰিল নুৰজামাল চিকদাৰ। আহত চিকদাৰক উদ্ধাৰ কৰি চিকিৎসাধীন কৰিলে স্থানীয় লোকে। লক্ষীপুৰত প্ৰাথমিক চিকিৎসাৰ পিছতেই গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হ'ল বিজেপি নেতাজনক। এই বাতৰি বিয়পি পৰাৰ পাছতেই চিকিৎসালয়ত গোট খালে গোৱালপাৰাৰ বহু বিজেপি কৰ্মী। সকলোৱে একেমুখে আক্ৰমণৰ অভিযোগ আনিলে লক্ষীপুৰৰ এদল কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে। গোৱালপাৰা জিলাৰ প্ৰাক্তন সভাপতি নুৰজামাল চিকদাৰ ডাঙৰীয়াক আজি কংগ্ৰেছী গুণ্ডাই আজি লক্ষীপুৰৰ আপোনাৰ ফলিমাৰীত যি ঘটনা ঘটিলে এয়া প্ৰথমতে মই ধিক্কাৰ জনাইছোঁ আৰু মই গোৱালপাৰা জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ। এনেকুৱা ঘটনা যি এজন ব্যক্তিক আক্ৰমণ কৰি আজি আপোনালোকে দেখিব পাৰিছে গোৱালপাৰা চিভিল হস্পিটেলত যি তেওঁৰ অৱস্থা, সংকটময় অৱস্থা। সতীৰ্থ বিজেপি কৰ্মীৰ মতে লক্ষীপুৰ ব্লক কংগ্ৰেছৰ সভাপতি MS জাকাৰিয়াৰ নেতৃত্বত চলিছিল এই আক্ৰমণ। সেই অভিযোগতে ইতিমধ্যে MS জাকাৰিয়াৰ বিৰুদ্ধে গোৱালপাৰাৰ বিজেপি কৰ্মীয়ে দাখিল কৰিছে এজাহাৰ। জাকাৰিয়া নামৰ যি লক্ষীপুৰ মণ্ডলৰ যি কংগ্ৰেছৰ সভাপতি আছিলে তেওঁ কিন্তু আজি তেওঁ ঘৰৰ ৰাস্তাৰ পৰা লৈ নিজৰ ঘৰত লৈ পেলাই মৃত্যুৰ দৰে মাৰি পেলাই অৱস্থা কৰিছে। এক আমাৰ কাৰণে এক আপোনাৰ ধিক্কাৰজনক ভাষাৰ যিসকলে নেচাৰে এইটো যে সিহঁতে মাৰ পিটৰ পৰা আৰম্ভ কৰি সকলো যি আপোনাৰ দুষ্কৰ্য হেৰি আছে সকলো কামতে লিপ্ত হৈ থাকে। গোৱালপাৰা জিলা বিজেপিৰ বিষয়ববীয়া সলনি হোৱাৰ দিনাই সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি নুৰজামাল চিকদাৰৰ ওপৰত চলা আক্ৰমণে সৃষ্টি কৰিছে ৰহস্যৰ। এই ৰহস্য ভেদ হ'ব আৰক্ষীৰ তদন্ততহে। পোহৰলৈ আহিব আক্ৰমণকাৰীৰ পৰিচয় আৰু উদ্দেশ্য। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। নগাঁৱত কোভিড ৰোগীৰ মৃতদেহ সৎকাৰক লৈ মধুপুৰ শ্মশানত নিশা তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। মধুপুৰ ৰাইজৰ বাধা প্ৰদানৰ পিছতে প্ৰশাসনে পুনৰ মৰ্গলৈ উভতাই নিছিল কোভিড ৰোগীগৰাকীৰ মৃতদেহ। অৱশ্যে আমোলাপতি ৰাইজৰ তৎপৰতাত কোভিড ৰোগীগৰাকীৰ মৃতদেহ সৎকাৰ কৰিলে জিলা প্ৰশাসনে। মৃত কোভিড আক্ৰান্তৰ সৎকাৰক লৈ নগাঁৱত উত্তপ্ত পৰিস্থিতি। জীৱিত অৱস্থাত চিকিৎসাৰ পৰা বঞ্চিত হোৱা কোভিড আক্ৰান্তই মৰাৰ পাছতো নাপালে সন্মান। চিকিৎসক নাৰ্ছৰ গাফিলতিৰ পাছত ৰাইজৰ আকুৰ গুজালি। এখন প্ৰশাসন চলা এখন ৰাজ্য, এখন আইন কানুন চলা ৰাজ্য, ইয়াত ইমান আকুৰগুজ হ'লে নহ'ব নহয়। আইন হাতত তুলি সৎকাৰত বাধা ৰাইজৰ। জিলা প্ৰশাসনৰ হৈ মই তেওঁলোকক জনাইছোঁ, আমি অত্যন্ত দুখ পাইছোঁ আৰু তেওঁলোকে এইটো এটা বেআইনী কাম কৰিছে। হোজাইৰ যোগীজানৰ পৰা চিকিৎসাৰ বাবে আহি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত দুৰ্ভাগ্যজনক পৰিস্থিতিত মৃত্যু হৈছিল সুবল বিশ্বাসৰ। চিকিৎসক আৰু নাৰ্ছৰ গাফিলতিত মৃত্যু হোৱাৰ অভিযোগ উঠা দুৰ্ভগীয়া লোকজনে মৃত্যুৰ পাছতো নাপালে সন্মান। যদি সেনেকুৱা হ'লেহেঁতেন গুৱাহাটী শ্মশানৰ ওচৰত মানুহ দেখোন কোভিড আক্ৰান্ত হৈ মৰি গ'লহেঁতেন।
পৰিয়ালৰ অনুৰোধত নগাঁৱৰ মধুপুৰ শ্মশানত সুবল বিশ্বাসৰ সৎকাৰৰ অনুমতি দিছিল উপায়ুক্তই। আনকি অতিৰিক্ত উপায়ুক্তৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াই সৎকাৰৰ বাবে লৈ আহিছিল মৃতদেহ। কিন্তু সৎকাৰৰ যুঁজা চলাওঁতেই হোৱা দোৱা লাগিল মধুপুৰ শ্মশানত। দলে বলে ওলাই আহিল স্থানীয় পুৰুষ মহিলা। কোৰহাল কৰি সৎকাৰত বাধা দিলে সকলোৰে এটাই কথা, কোনো কাৰণতে সৎকাৰ কৰিব দিয়া নহ'ব মধুপুৰ শ্মশানত। এইটো ভাল কাম কৰিছে নেকি? আৰু ইয়াত ইমান ডেলিভাৰী মানুহ আছে, কেঁচুৱা বাচ্চা আছে। নগাঁৱৰ সলনি মৃতকৰ গৃহ জিলা হোজাইতে সৎকাৰ কৰাৰ দাবী ৰাইজৰ। তেওঁলোকৰ জেগাত লৈ গ'লে হ'ল, তেতিয়াতো আমাৰ একো আপত্তি নাই। হোজাইত জ্বলাব লাগিব, আমি ইয়াত জ্বলাব নিদিওঁ। ঘণ্টাৰ পাছত ঘণ্টা বুজোৱাৰ পাছতো ৰাইজ ক্ষান্ত নোহোৱাত আন এখন শ্মশানলৈ মৃতদেহ স্থানান্তৰৰ সিদ্ধান্ত জিলা প্ৰশাসনৰ। ব্যক্তিজনক ইয়াত সৎকাৰ কৰিবলৈ নিদিয়াৰ যিটো আকুৰগোজ মনোভাৱ, সেইটোত মই দুখ পাইছোঁ। আলোচনা কৰি উপায়ুক্ত মহোদয়ৰ লগত আলোচনা কৰি আমি ইয়াৰ পৰা লৈ যোৱাৰ কথা ভাবিছোঁ। আকুৰ গুজালিত অসন্তুষ্ট অতিৰিক্ত উপায়ুক্তৰ ৰাইজক ধমক। অন্যায় দাবী মানি লৈ 2 মিনিটৰ ভিতৰতে প্ৰতিবাদস্থলী ত্যাগ কৰাৰ নিৰ্দেশ আইন হাতত তুলি লোৱা ৰাইজক। আমি পৰিস্থিতিটো চম্ভালিছোঁ আৰু গতিকে তেওঁলোকক মই হুকুম দিছোঁ যে 2 মিনিটৰ ভিতৰত তেওঁলোক ইয়াৰ পৰা আঁতৰি যাওক। মৃত কোভিড ৰোগীগৰাকীক টাকুৰি ঘূৰা দি ঘূৰাই শেষ নিশা জিলা প্ৰশাসনে সৎকাৰ কৰিলে নগাঁৱৰ আমোলাপট্টি শ্মশানত। জীৱিত অৱস্থাত সুচিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ অভিযোগ উঠা সুবল বিশ্বাসৰ সৎকাৰত হোৱা খেলিমেলিয়ে নগাঁৱৰ লগতে হোজাইত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আমি বাংলাদেশ সীমান্তৰ জিলাসমূহত 20% পুনৰীক্ষণ বিচাৰিছিলো। এই সন্দৰ্ভত অসম চৰকাৰে শপতনামা দাখিল কৰিছে। আন জিলাসমূহতো 10% পুনৰীক্ষণ বিচাৰিছিলো, কিন্তু পূৰ্বৰ ৰাজ্যিক সমন্বয়কে সেয়া নকৰিলে। NRC সন্দৰ্ভত এই মন্তব্য কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। পুনৰ জনাইছো, এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ যে আমি বাংলাদেশ সীমান্তৰ জিলাসমূহত 20% পুনৰীক্ষণ বিচাৰিছিলো আৰু এই সন্দৰ্ভত অসম চৰকাৰে শপতনামা দাখিল কৰিছিল। আন জিলাসমূহতো 10% পুনৰীক্ষণ বিচাৰিছিলো, কিন্তু পূৰ্বৰ ৰাজ্যিক সমন্বয়কে সেয়া নকৰিলে। NRC সন্দৰ্ভত এনেধৰণে মন্তব্য কৰিছে চন্দ্ৰমোহন পাটোৱাৰী। আমি এই NRCখন প্ৰস্তুত হোৱাৰ পিছত আমি অসম চৰকাৰে এফিডেভিট দিছিলোঁ মাননীয় সুপ্ৰিম কোৰ্টত যে আমি বাংলাদেশৰ নেইবাৰিং ডিষ্ট্ৰিক্টসমূহত 20% আৰু অন্য ডিষ্ট্ৰিক্টসমূহত 10% আমি ভেৰিফিকেশ্যন বিচাৰিছিলোঁ। গতিকে সেই ভেৰিফিকেশ্যন বিচাৰোঁতে আজিও আমি অটল আছোঁ। আজিৰ দিনটো হোৱা নাই, কিন্তু আমি অসম চৰকাৰে আমি সেইটো বিচাৰিছোঁ। এইটো মাননীয় মুখ্যমন্ত্ৰী এইটো স্পষ্ট স্থিতি যে আমি যিখন এফিডেভিট দিছোঁ সেই এফিডেভিটত আমি আজিৰ দিনটোতো সেই স্থিতি আমি বাহাল ৰাখিছোঁ যে 20% বাংলাদেশ বৰ্ডাৰিং ডিষ্ট্ৰিক্টসমূহত আৰু বাকী ডিষ্ট্ৰিক্টসমূহত 10% ভেৰিফিকেশ্যন হ'ব লাগে, যিখন NRC হৈছে। লিগেল ষ্টেটাছটো মানে আমি যে এফিডেভিট দিছোঁ যে আৰু সুপ্ৰিম কোৰ্টেও ইনিচিয়েলি কৈছিল যে ইয়াতে 10% ভেৰিফিকেশ্যন হ'ব লাগে। কিন্তু আগৰ যিজন চিফ কোঅৰ্ডিনেটৰ আছিল, মই তেওঁৰ বিৰুদ্ধে ক'ব যোৱা নাই, কিন্তু তেওঁ এই 10% ভেৰিফিকেশ্যনটো তেওঁ এটা মানে যিখিনি তেওঁ কৰিব লাগিছিল চিনচিয়াৰলি তেওঁ সেইখিনি হয়তো নকৰিলে। কিন্তু ইণ্ডিমিডিয়েট আমি অসম চৰকাৰে এইখন যেতিয়া ওলাল, NRCখন ওলাল, আমি কৈছোঁ যে ইয়াৰে আগতে যিটো ক'লোঁ যে আমি ইয়াৰে ভেৰিফিকেশ্যন বিচাৰিছোঁ এটা ভেৰিফিকেশ্যন হ'ব লাগে। গতিকে ভেৰিফিকেশ্যনটো আমি যিটো এখন এফিডেভিট সুপ্ৰিম কোৰ্টত দি থৈছোঁ চৰকাৰে ইতিমধ্যে, গতিকে বোধহয় সেই ভিত্তিতে RGI এতিয়ালৈকে নটিফাই কৰা নাই আৰু ৰিজেকশ্যন শ্লিপটো দিবই নোৱাৰে যেতিয়ালৈকে এইখন একচেপ্ট নহয়। ৰিজেকশ্যন শ্লিপ কেনেকৈ দিব? কাৰণ আমি অসম চৰকাৰে আপত্তি কৰিম সেইটো কথা। নহয়, চাওক, NRCখন বৈধ অবৈধৰ প্ৰশ্নটো অহা নাই আজিৰ দিনটোত। আমি কৈছোঁ যে ভেৰিফিকেশ্যনটো হওক, ভেৰিফিকেশ্যনটো হৈ তাতে আচলতে যিবিলাক মানুহৰ নাম সোমাল শুদ্ধভাৱে সোমাল নেকি 20% ভেৰিফিকেশ্যন হওক। আৰু তাৰ উপৰিও কিছুমান মানুহৰ নাম বাদ পৰি গ'ল যে তেওঁলোকে জেনুইনলি বাদ পৰিব লাগিছিল নেকি, আচলতে বাদ পৰাটো উচিত হোৱা নাই। গতিকে এটা ভেৰিফিকেশ্যন হওক আৰু ভেৰিফিকেশ্যনটোত আমাৰ মাননীয় মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত স্পষ্ট তেখেতৰ স্থিতি। মাননীয় মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছে যে এই ভেৰিফিকেশ্যনটো হ'ব লাগিব আৰু বাংলাদেশ বৰ্ডাৰিং যিখিনি ডিষ্ট্ৰিক্ট আছে তাত 20% আৰু বাকী যিখিনি আমাৰ ডিষ্ট্ৰিক্ট আছে তাত 10% ভেৰিফিকেশ্যন হ'ব লাগিব।
দুৰ্যোগ আঁতৰিল আপোন ঘৰখনলৈ উভতি আহি স্বাভাৱিক জীৱন আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী এতিয়া অপেক্ষা কেৱল পৰ্যটকৰ বাবে কাজিৰঙা মুকলি কৰি দিয়ালৈ ৰং ঘূৰি আহিল প্ৰাণ চঞ্চলা কাজিৰঙালৈ সেউজীয়াৰ মাজত জীৱকুলৰ বিচৰণ তিনিটাকৈ বানে জুৰুলা কৰি থৈ যোৱা কাজিৰঙাই ছন্দ উভতাই পালে এই বছৰ বানত কাজিৰঙাত সৃষ্টি হৈছিল অভাৱনীয় পৰিস্থিতি বহু জন্তুৰ বানে উটুৱাই নিয়াৰ লগতে কেইবাটাও জন্তু মৃত্যুমুখতো পৰিছিল বহু জন্তু কাৰ্বি পাহাৰলৈ আশ্ৰয় বিচাৰি গৈছিল কিন্তু এতিয়া পৰিৱেশ উন্নত হ'ল কাৰ্বি পাহাৰ বা অন্য স্থানৰ পৰা উভতিল কাজিৰঙাৰ বন্যপ্ৰাণী প্ৰায়বিলাক জীৱ জন্তুৱে ঘূৰি আহিছে এতিয়া আমাৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকতে সকলোতে আমি হাতীৰ জাক মহৰ জাক আৰু গড় পহু আদি সকলোবোৰ জন্তুৱে আমি মুকলি মনেৰে বিচৰণ কৰি থকা দেখিছোঁ আৰু যি নতুন নতুন ঘাঁহ গজিছে বা গছৰ কুঁহিপাত ওলাইছে সেইবোৰ খাই অতি আনন্দৰে জীৱ জন্তুবোৰ কাজিৰঙাতে বিচৰণ কৰিছে পুনৰ ন সাজ পিন্ধিলে কাজিৰঙা অপেক্ষা এতিয়া পৰ্যটকলৈ বানে সৃষ্টি কৰা আতংকৰ পৰা মুক্ত হৈ একান্ত মনেৰে ঘাঁহ বন খাই বিচৰণ কৰা বন্যজন্তুৱে মনোৰম কৰি তুলিছে কাজিৰঙাৰ পৰিৱেশ এতিয়া যেন ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতিটো জন্তুৱে অপেক্ষাৰত পৰ্যটকৰ বাবে কৰোনা আতংকৰ পাছত এইবেলি কাজিৰঙালৈ পৰ্যটকৰ অপেক্ষাত ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষ কাজিৰঙাৰ পৰা বিতুপন বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চিৰাঙৰ বাছুগাঁৱৰ এগৰাকী 23 বছৰীয়া যুৱকৰ ব্যতিক্ৰমী প্ৰতিভা মুখেৰে চিত্ৰ অংকন কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে যুৱকগৰাকীয়ে কিন্তু কোন এই প্ৰতিভাধৰ আগবঢ়াইছে বিশেষ প্ৰতিবেদন চিৰাঙত সৌৰভ মণ্ডলৰ চমক মুখেৰে চিত্ৰ অংকন কৰি ব্যাপক চৰ্চিত হৈ পৰিছে 23 বছৰীয়া যুৱক সৌৰভ মণ্ডল বাছুগাঁৱৰ সৌৰভ মণ্ডলে হাতৰ সলনি মুখেৰে আঁকিছে ইখনৰ পিছত সিখন ছবি মুখত তুলিকা লৈ ওলোটাকৈ সৌৰভে আঁকি গৈছে বৰেণ্য ব্যক্তিৰ ছবি কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা অবিহনে সৌৰভে নেতাজী সুভাষ চন্দ্ৰ বসুৰ পৰা আৰম্ভ কৰি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈ আঁকিবলৈ সক্ষম হৈছে এইদৰে ব্যতিক্ৰমীভাৱে চিত্ৰ অংকন কৰোঁতে সৌৰভক মাত্ৰ 8 পৰা 10 মিনিট সময়হে প্ৰয়োজন হয় আৰ্টৰ প্ৰতি ইণ্টাৰেষ্ট সৰুৰ পৰাই আছিল মানে ক্লাছ 12 তক মই কণ্টিনিউৱাছলি আঁকি আছিলোঁ কিন্তু ক্লাছ 12 ৰ পিছত মানে ষ্টাডিজৰ কাৰণে এৰি দিছিলোঁ মিডিলত এই লকডাউন হওঁতে মানে এমাহ হৈছে মানে ষ্টাৰ্ট কৰিছোঁ আকৌ সৰুৰে পৰা চিত্ৰাংকন কৰি ভাল পোৱা সৌৰভে প্ৰায় এসপ্তাহ মানৰ পূৰ্বে বিদেশৰ দুইখন হাত নথকা চিত্ৰশিল্পী এগৰাকীয়ে চিত্ৰ অংকন কৰা দৃশ্য ইউটিউব যোগে প্ৰত্যক্ষ কৰি অনুপ্ৰাণিত হয় আৰু পৰৱৰ্তী সময়ত নিজে এইদৰে ছবি আঁকিবলৈ সক্ষম হয় ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ সৌৰভে পূৰ্বৰ পৰাই ব্যতিক্ৰমী কাৰ্যকলাপ কৰি ভাল পোৱা বুলি জানিবলৈ দিছে বাছুগাঁৱৰ সুভাষ নগৰ নিবাসী সাধন মণ্ডল আৰু বুলু মণ্ডলৰ পুত্ৰ সৌৰভ মণ্ডল সৌৰভ মণ্ডল সৰুৰ পৰাই আৰ্ট আৰু পেইণ্টিঙৰ কাৰণে খুব আকৰ্ষিত হৈ আছিল মানে খুব ইণ্টাৰেষ্টেড আছিল নৱোদয় পঢ়াৰ সময়ত টিচাৰসকলে তেখেতে উৎসাহ দিছিল এইবিলাক আৰ্টৰ এইটো কম চলাই যোৱাৰ কাৰণে এতিয়া সি এই আৰ্টবিলাক কৰি কৰি তাৰ ভাল এটা আইডিয়া আহি গৈছে আৰু সি সদায় চিন্তা কৰে যে কোনো একটা নতুন উদ্ভাৱন কৰে বঙাইগাঁৱৰ পৰা কেমেৰা পাৰ্চন ঘনশ্যাম ৰায়ৰ সৈতে উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা লাভান্বিত কৰিব বিজেপি কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা সন্দৰ্ভত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কংগ্ৰেছ আৰু এআইডিএফৰ যি মিত্ৰতা হ'ব সেই মিত্ৰতাই আমাক ক্ষতি নকৰে আমি লাভৱান্বিতহে হ'ম সেইটো ক্ষেত্ৰত আৰু কংগ্ৰেছৰ যিটো মানে দুমুখীয়া চৰিত্ৰ সেইটো ওলাই পৰিল যে অসমৰ ৰাইজৰ স্বাৰ্থত কোন আছে আৰু অসমৰ ৰাজ্যত কোন নাই সেইটো কংগ্ৰেছে নিজে এক্সপ'জ কৰি দিছে গতিকে তেওঁলোকৰ যিটো ইউডিএফ আৰু কংগ্ৰেছৰ যিটো মিত্ৰজোঁট বা জোঁটবন্ধন যিটো হ'ব সেইটোৰ কাৰণে আমি শংকিত হোৱা নাই
কাৰণ অসমৰ ৰাইজে কেতিয়াও সেই জোটবন্ধনটোক সমৰ্থন নকৰে, কাৰণ সেইটো সম্পূৰ্ণ অসমৰ ৰাইজৰ বিৰোধী এটা স্থিতি। আৰু এই যিখন কংগ্ৰেছ চৰকাৰ যোৱা 15 বছৰ আছিল, তো আপোনালোকে প্ৰেছ সাক্ষী তৰুণ গগৈ ডাঙৰীয়াই কৈছিল যে হুইজ ভোটৰ দিন, সেই এটা কথা কৈ 3বাৰ তেওঁ চৰকাৰ গঠন কৰিছে এটা শব্দ। গতিকে আজি হুইজ ভোটৰ দিন যদি বিকাম হিজ ফ্ৰেণ্ড, তেওঁ অসমৰ ৰাইজে সেইটো সিদ্ধান্ত ল'ব।